আমৰ কুহি পাতৰ উপকাৰিতা শুনিলে আপুনিও আচৰিত হ'ব এই পাতৰ মাজত 10টা ৰোগৰ ঔষধ আছে সুবহানাল্লাহ আম পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকাৰ কাৰণে ই আমাৰ শৰীৰৰ কাৰণে বহুত ফায়দামূলক হয় এই পাত আমি কেনেকৈ ব্যৱহাৰ কৰিলে কোন বেমাৰত কেনেকৈ ব্যৱহাৰ কৰিলে আমি উপকৃত হ'ব পাৰিম ধুনিয়াকৈ আজি আমি আলোচনা কৰিম মোৰ প্ৰিয় বন্ধুসকল এটা কথা আমি সকলোৱে মানিব লাগিব এই পৃথিৱীত আল্লাহ ৰাব্বুল আলামিন যিমান যি সৃষ্টি কৰিছে সকলো কিছু মানুহৰ উপকাৰৰ কাৰণে আল্লাহ তাআলাই সৃষ্টি কৰিছে গছ বৃক্ষ তৰুলতা সকলো কিছু মানুহৰ ফায়দাৰ কাৰণে মানুহৰ উপকাৰৰ কাৰণে আল্লাহ তাআলাই সৃষ্টি কৰিছে বেমাৰ আজাৰবোৰ আল্লাহ তাআলাই দিয়ে কিন্তু এই বেমাৰৰ শিফাও আছে এই বেমাৰৰ ঔষধও আল্লাহ তাআলাই এই জমিনত সৃষ্টি কৰিছে আমি সেইখিনি জানিব লাগিব আমি যদি বিচাৰো আমি সকলো সমস্যাৰ সমাধান পাই যাম সেই কাৰণে আমি জধে-মধে গছবোৰ আমি কাটিব নালাগে গছ মানুহৰ উপকাৰৰ কাৰণে আল্লাহ তাআলাই সৃষ্টি কৰিছে যি আম পাতৰ কথা মই কৈ আছিলো আমৰ যেটো কুহি পাত এই পাতৰ মাজত আল্লাহ ৰাব্বুল আলামিন 10 ধৰণৰ ৰোগৰ ঔষধ ৰাখিছে আল্লাহু আকবার নাম্বার 1 যি সকলৰ নেকি বাত বিষ হৈ থাকে আঠুৰ বিষ কঁকালৰ বিষ অলপ বয়স হলে এনেকুৱা বেমাৰ আজাৰবোৰে দেখা দি থাকে যদি আপোনাৰ এনেকুৱা বাত বিষ হৈ থাকে আঠুৰ বিষ কঁকালৰ বিষ হৈ থাকে আমৰ যেটো কুহি পাত এই পাত আপুনি পানীত সিজাই সেই পানী যদি আপুনি খাই থাকে কিছুদিন এনেকুৱা ব্যৱহাৰ কৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাক শিফা দান কৰিব আপোনাৰ বাত বিষ আৰু নাথাকে নাম্বার 2 যি সকলৰ নেকি তিল আছিল হৈ থাকে বহুত মানুহৰ এনেকুৱা হৈ থাকে আছিল হয় মোৰ নিজৰো এনেকুৱা আছিল হৈছে মই নিজে এটো প্ৰমাণ পাইছো মেডিকেলত গলে অপাৰেশন কৰাৰ কথা কয় অৰ্থাৎ কাটি দিব হেতু বহুতৰে ভয় লাগে যদি আপোনাৰ এনেকুৱা আছিল হৈ থাকে আমৰ যেটো কুহি পাত এই কুহি পাত আপুনি জুইত জ্বলাব লাগে জ্বলাই যেটো ছাই থাকে এই ছাই কুহুমীয়া গৰম পানীত মিলাই আপুনি অলপ অলপকৈ লিপি দিব এনেকৈ যদি আপুনি সপ্তাহ 10 দিন মান অলপ অলপকৈ আপুনি ৰাতি খুতে লগাই থাকে ইনশাআল্লাহ আপোনাৰ আছিল একেবাৰে উঠি যাব কিন্তু অলপমান স্পট ৰৈ যাব হে লাহে 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 হে স্পটটো কোলা স্পটটো লাহে লাহে গুছি যাব যদি আছিল হৈ থাকে আপুনি নিজে এয়া ট্ৰাই কৰিব আপোনাৰ আছিল একেবাৰে গুছি যাব নাম্বার 3 যি সকলৰ নেকি কিডনিৰ বেমাৰ হয় কিডনিত পাথৰ হৈ থাকে কিডনিত পাথৰ হৈ থাকিলে আমৰ কুহি পাত আপুনি গুড়া কৰিব লাগে আপুনি পাউডাৰ বনাই প্ৰতিদিন ৰাতিপুৱা খালি পেটত 1 চামুচ পাউডাৰ লৈ অলপমান পানীৰ লগত মিলাই যদি আপুনি প্ৰতিদিন ৰাতিপুৱা খালি পেটত খাই থাকে ইনশাআল্লাহ আপোনাৰ কিডনিৰ পাথৰ নোহোৱা হৈ যাব এই পাথৰ গলি নিমখৰ দৰে গলি এই পাথৰ ওলাই যাব ইনশাআল্লাহ কিডনিৰ পাথৰ যদি আপোনাৰ নাথাকেও প্ৰতিদিন আপুনি আম পাতৰ এই পাউডাৰ বনাই আপুনি প্ৰতিদিন যদি আপুনি খাই থাকে আপোনাৰ কিডনিৰ কোনোদিন বেমাৰ নহয় কিডনিত কোনো ষ্টন কোনো পাথৰ আপোনাৰ কেতিয়াও নহয় ইনশাআল্লাহ প্ৰতিদিন আপুনি নিজে বনাই এই ঔষধ আপুনি খাই থাকিব ইনশাআল্লাহ আপোনাৰ কোনো দিনে কিডনিৰ প্ৰবলেম নহয় কিডনিত কোনো ষ্টন কোনো পাথৰ নহয় ইনশাআল্লাহ তাআলা নাম্বার 4 যি সকলৰ নেকি বিপি হাই হৈ আছে ব্লাড প্ৰেছাৰ আছে তেওঁলোকে এই আমৰ কুহি পাত প্ৰথমতে হুকাই লব হুকাই লৈ তাৰ পিছত পাউডাৰ বনাব আৰু যেতিয়া সুবিধা পায় অলপ অলপ পানীৰ লগত মিলাই যদি খাই থাকে আপোনাৰ বিপি নৰমেলত আহি যাব ইনশাআল্লাহ আপোনাৰ বিপি হাই হৈ না যায় ইনশাআল্লাহ এই আমৰ পাতৰ বহুত উপকাৰিতা আছে লগতে 5 নম্বৰত যি সকলৰ নেকি আপোনাৰ ডায়াবেটিস আছে সুগাৰ বেমাৰ আছে তেওঁলোকেও আম পাতৰ গুড়া কৰি পানীৰ লগত মিহলাই খাই থাকিব পাৰে ইনশাআল্লাহ তেওঁলোকৰ সুগাৰ নৰমেলত আহি যাব সুগাৰটো গুটেই নীল নহয় আপুনি মাজে মাজে আকৌ সুগাৰ টেষ্ট কৰিব কাৰণ গুটেই নীল হৈ গলে আকৌ প্ৰবলেম হৈ যাব আম পাতৰ গুড়া যদি আপুনি কৰি পানীৰ লগত মিহলাই খাই থাকিব পাৰে আপোনাৰ সুগাৰো নৰমেলত আহি যাব ইনশাআল্লাহ এই আমল নিজে কৰি চাব নিজে এই ঔষধ তৈয়াৰ কৰিব পাৰি আৰু ইয়াৰ মাজত কোনো ধৰণৰ সাইড এফেক্ট নাই ইনশাআল্লাহ আপুনি নিজে এই ঔষধ নিজে তৈয়াৰ কৰিব আৰু নিজে ব্যৱহাৰ কৰিব লগতে 6 নম্বৰত যি সকলৰ নেকি উহাখৰ হৈ থাকে বহুত মানুহৰ এনেকুৱা বেমাৰ আছে বহুত চিকিৎসা কৰিও বেমাৰ ভাল পোৱা নাই তেওঁলোকে আমৰ কুহি পাত চাহৰ লগত চাহ বনাই থাকোতে চাহত দি দিব লাল চাহ যেতিয়া বনাই আমৰ কুহি পাত তাতে দি দিব আৰু পুৰা হিজি যাব নহয় তেতিয়া হেই চাহ যদি আপুনি খাই প্ৰতিদিন যদি আপুনি চাহ যেতিয়াই খাই আমৰ কুহি পাত দি যদি আপুনি চাহ খাই ইনশাআল্লাহ আপোনাৰ এই বেমাৰ চিৰকালৰ কাৰণে এই বেমাৰ নোহোৱা হৈ যাব ইনশাআল্লাহ মোৰ প্ৰিয় বন্ধুসকল 7 নম্বৰত যি সকলৰ পিত্ত বেমাৰ আছে পিত্ত বেমাৰৰ বহুত কিছু লক্ষণ কিছুমানৰ নাকে মুখে তেজ যায় কিছুমানৰ পায়খানা ৰাস্তা দি তেজ যায় কিছুমানৰ হাত ভৰি জ্বলা পুৰা কৰে এনেকুৱা বেমাৰ যদি হৈ থাকে
এই আমৰ কুহি পাত আপুনি ৰস কৰি 1 কাপ ৰসত 1 চামুচ চেনিৰ লগত মিলাই আপুনি যদি খাব পাৰে 3 দিন পৰ্যন্ত যদি আপুনি খায় ইনশাআল্লাহ আপোনাৰ পিত্ত বেমাৰ ভাল হৈ যাব 3 দিন অথবা আপুনি 7 দিন লৈকে এই ঔষধ আপুনি ব্যৱহাৰ কৰিব ইনশাআল্লাহ আপোনাৰ নাকে মুখে তেজ যোৱা বন্ধ হৈ যাব পায়খানা ৰাস্তা দি তেজ যোৱা হাত ভৰি জ্বলা পোৰা কৰা ইনশাআল্লাহ আপোনাৰ ভাল হৈ যাব আল্লাহ ৰাব্বুল আলামিন আপোনাক শিফা দান কৰিব মোৰ প্ৰিয় বন্ধুসকল 8 নম্বৰত উচ্চ ৰক্তচাপ বেমাৰত আপুনি আমৰ কুহিপাত ব্যৱহাৰ কৰিব পাৰে আমৰ কুহিপাত আপুনি ধুনিয়াকৈ বটি লৈ আপুনি পানীৰ লগত মিহলাই আপুনি যদি খাই থাকে ইনশাআল্লাহ আপোনাৰ ৰক্তচাপ বেমাৰ ভাল হৈ যাব ইনশাআল্লাহ তাআলা আম পাতৰ বহুত উপকাৰিতা আছে যি সকলৰ চুলি খৰি যায় নাম্বাৰ 9 যি সকলৰ চুলি খৰা বেমাৰ আছে তেওঁলোকে আম পাত ৰস কৰি যদি খাই থাকে চুলি খৰা বন্ধ হৈ যাব লগতে এই আম পাত ৰস কৰি যদি আপুনি মূৰত লগাই এও চুলিৰ কাৰণে বহুত ভিটামিন হয় 10 নম্বৰত আমৰ কুহি পাতেৰে আপুনি যেটো ঔষধ নিজে তৈয়াৰ কৰিব পাৰিব বহুত মানুহৰ মুখত সেন্ট আহে মুখত দুৰ্গন্ধ থাকে তেওঁলোকে আমৰ কুহি পাত যদি পুৰি জ্বলাই লৈ এই ছাই কৰি আপুনি অলপমান নিমখৰ লগত মিলাই যদি আপুনি দাঁত মাজন কৰিব পাৰে ইনশাআল্লাহ মুখৰ দুৰ্গন্ধ ভাল হৈ যাব আৰু দাঁত বহুত মজবুত হৈ যাব আমৰ কুহি পাতৰ মাজত আল্লাহ ৰাব্বুল আলামিন বহুত কিছু বেমাৰৰ শিফা ৰাখিছে বহুত কিছু বেমাৰৰ ঔষধ ৰাখিছে আমি হেইখিনি জানিব লাগিব আমি জানি যদি হেমতে আমল কৰিব পাৰো হেমতে আমি ব্যৱহাৰ কৰিব পাৰো ইনশাআল্লাহ এই পৃথিৱীত যিমান গছ বৃক্ষ তৰুলতা আছে সকলো কিছু মানুহৰ উপকাৰৰ কাৰণে আল্লাহ তাআলাই সৃষ্টি কৰিছে আমি গৱেষণা কৰিব লাগে আমি জানিব লাগে আমি জানি লৈ যদি হেমতে আমি ব্যৱহাৰ কৰিব পাৰো ইনশাআল্লাহ সকলো ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি নিৰাপদে থাকিব পাৰিম আৰু বিশেষকৈ মই অৱশেষত এটা কথা কওঁ আমি জধে মধে গছ বৃক্ষবোৰ আমি কাটিব নালাগে গছ আমি যদি যিমান জীয়াই ৰাখো আমাৰ কাৰণে হেয়া ফায়দামূলক হয় আৰু গছ নাথাকিলে মানুহ জীয়াই থাকা বহুত টান হ'ব বহুত কষ্ট হ'ব